এটা ভগ্ন মথাউৰিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ১৫খন গাঁৱৰ ৰাইজলৈ কঢ়িয়াই আনিছে ভাবুকি। বিগত বৰ্ষৰ বানে ভাঙি নিয়া ডিফলু পথাৰ শুকানী গাঁৱৰ মথাউৰিৰ এটা অংশ নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়েই সামৰিলে দায়িত্ব। বাৰিষা অহাৰ লগে লগে এতিয়া চিন্তাত পৰিছে ৰাইজ। মথাউৰিটো নিৰ্মাণ নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো প্ৰভাৱ পৰিব অঞ্চলটোত। এই সন্দৰ্ভত আমাক সবিশেষ জনাব কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম সৈতে। হয়, সমাগত বাৰিষা আৰু বাৰিষাৰ প্ৰাকখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া প্ৰায় ১৫খন গাঁৱৰ ৰাইজে এতিয়া এক প্ৰকাৰ ভাবুকিৰ দিন কটিয়াবলগীয়া হৈছে। ভাবুকি আহি পৰিছে ১৫খন গাঁৱৰ ৰাইজৰ প্ৰতি, কিয়নো ২০২৪ বৰ্ষতে আমি য'ত উপস্থিত আছোঁ, এই যিটো মথাউৰি, এই মথাউৰিটো সম্পূৰ্ণৰূপে ভাঙি নিছিল বানে। আৰু তাৰ পাছতে বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। গতিকে এই মুহূৰ্তত যদি চোৱা যায়, এই যিটো অঞ্চল, এই অঞ্চলটোৰ ৰাইজৰ প্ৰতি এক প্ৰকাৰ ভাবুকি আহিছে, কিয়নো মাজত আৰু কেইটামান দিন তাৰ পাছতে বানপানীৰ যি সময়, সেই সময় আৰম্ভ হ'ব। আৰু এই মুহূৰ্তত যদি চোৱা যায়, এক প্ৰকাৰ এই যিসকল দাঁতিকাষৰীয়া লোক, সেই লোকসকল এক প্ৰকাৰ চিন্তিত হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চোৱা হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায়, বাৰিষা যিহেতু সমাগত, গতিকে এই মুহূৰ্তলৈকেও এই যিচোৱা মথাউৰি, এই মথাউৰি চোৱাৰ কাম আজি কোপতে সম্পূৰ্ণ নহ'লে, যাৰ ফলত এক প্ৰকাৰ চিন্তিত হৈ পৰিছে কাজিৰঙাৰ ১৫খন গাঁৱৰ ৰাইজ। এটা সময়ত আচলতে ইয়াৰ যিসকল জনপ্ৰতিনিধি, তেওঁলোকক যিহেতু বিষয়টো জনোৱা হৈছিলে, তেতিয়া তেওঁলোকে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনৰ আগত তেওঁলোকে কামখিনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ ৰ'ল। ইয়াত এটা মাত্ৰ শিল বা এটা মাত্ৰ মাটিও ইয়াত নপৰিলে। গতিকে এই মুহূৰ্তত যদি চোৱা যায়, আমি পৰিৱেশটো দেখুৱাইছোঁ। সমান্তৰালকৈ এই যি অঞ্চল জুৰি আছে, এই অঞ্চলটো আচলতে যথেষ্ট দ অঞ্চল, যথেষ্ট বানৰ প্ৰকোপ আছে। গতিকে বৰ্তমান সময়ত যদি চোৱা যায়, বৰ্তমানে কাম কৰিলেও আচলতে সেই কামখিনি কৰি সম্পূৰ্ণ নহ'বগৈ। দাঁতিকাষৰীয়া লোক আছে, আমি লোকসকলৰ সৈতে পোনে পোনে কথাখিনি পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। ২০২৪ বৰ্ষৰ বানে সম্পূৰ্ণৰূপে নষ্ট কৰি গ'ল এই মথাউৰিটো। তাৰ পাছত আপোনালোকে বাৰম্বাৰ জনপ্ৰতিনিধিক জনোৱা হ'ল, জনপ্ৰতিনিধিয়ে ক'লে পঞ্চায়ত নিৰ্বাচনৰ আগত কামখিনি কৰা হ'ব। পঞ্চায়ত নিৰ্বাচন সমাগত, কোনো ধৰণৰ কাম নহ'ল। কেনেকুৱা ধৰণৰ এতিয়া ১৫খন গাঁৱৰ ৰাইজে যথেষ্ট চিন্তাত আছে, কি ক'ব বিচাৰিব? হয়, চাওক, মানে জলসম্পদ বিভাগে যে কাম কৰা নাই, মানুহে জনোৱাৰ পিছতো বা তেওঁলোকৰ বিষয়া কৰ্মচাৰীয়ে এই বিষয়টো, গোটেই বিষয়টো তেওঁলোক অৱগত যিহেতু। আৰু ২০২৪ বৰ্ষৰ যিটো বান, সেই বানপানীতে এই মথাউৰিটো ছিগিলে। এতিয়া আকৌ নতুনকৈ বানপানী আৰম্ভ হ'ব, বহাগ মাহ আহিলেই। চাৰিওফালে এতিয়া বৰষুণৰ বতৰ হৈছে। সেইকাৰণে আমি ভাবিছিলোঁ যে এই সময়ছোৱাতে যদি এই মথাউৰিটো যদি তেওঁলোকে ঠিক ঠাক কৰি নিদিয়ে, তেতিয়াহ'লে তাৰ পিছত আৰু ইয়াক ঠিক ঠাক কৰিব পৰা এটা অৱস্থা নাথাকিব। গতিকে ইয়াৰ পৰা এই অঞ্চলটোত আপোনাৰ জাপৰি পথাৰ, মথাউৰি গাঁও, জাপৰি পথাৰ, কুৰুৱাবাহী গাঁও, আপোনাৰ ডিফলু পথাৰ অঞ্চলৰ শুকানী গাঁও, বিহদিয়া গাঁও, ডেৰগৈয়া পাম, সোণাৰী গাঁও আদিকে কৰি প্ৰায় ১৫খনমান গাঁৱৰ মানুহে এই আচলতে এই চিঙাটোৰ পৰা মানুহবিলাকৰ আচলতে অপকাৰ হ'ব। গতিকে আমাৰ অঞ্চলটোত আচলতে শালি খেতি নহয় যিহেতু, আৰু এই অঞ্চলটো মানুহে আপোনাৰ বড়ো খেতি কৰি পেলাই তেওঁলোকৰ আচলতে ভাতমুঠি যোগাৰ কৰে। গতিকে এই যিহেতু এতিয়া ছিগা ধান পকিবৰ সময় হৈছে, মানুহৰ কিছুমানৰ ধান ওলাইছে, কিছুমানৰ পকিছে। গতিকে এই সময়টোত যদি কেনেবাকৈ ইয়াৰ পৰা বানপানী সোমাই পেলাই সেই ধানবিলাক আচলতে ডুবিবলৈ হয়, গোটেই মানুহবিলাকৰ আচলতে অৰ্থনৈতিকভাৱে একেবাৰে যিহেতু দুৰ্বল মানুহ, বান অধ্যুষিত অঞ্চলৰ মানুহ, গতিকে এই মানুহবিলাকৰ খুব অসুবিধা হ'ব। গতিকে আমি জলসম্পদ বিভাগক আমি অনুৰোধ জনাইছোঁ বা আবেদনো জনাইছোঁ। গতিকে এই যিখিনি ছিগা অংশ আছে, এই ছিগা অংশটো যাতে অতি সোনকালে খুব ক্ষীপ্ৰতাৰে যাতে তেওঁলোকে কামখিনি আগবঢ়াই নিয়ে আৰু ৰাইজক উপকৃত কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আপোনালোকৰ তেতিয়াৰ পৰা দাবী আছিলে বা তেতিয়াৰ পৰা জনপ্ৰতিনিধিক বিষয়টো জনাইছিলে, পঞ্চায়ত নিৰ্বাচনৰ আগত কামখিনি কৰাৰ কথাও আছিলে, কিন্তু আজি কোপতি সেয়া নহ'ল, পঞ্চায়ত নিৰ্বাচনো সমাগত। চাওক, পঞ্চায়ত নিৰ্বাচনো আহিছে, মানুহবিলাকে আৰু এই মাথাউৰিটো আচলতে আটাইতকৈ উল্লেখযোগ্য কথা হ'ল যে এই মাথাউৰিটো আপোনাৰ যিটো হাৰত তেওঁলোকে সিফালৰ পৰা বনাই আহিছিলে, বোকাখাট বা ধনশিৰিমুখ ফালৰ পৰা যেনেদৰে বনাই আহিছিলে, আধাতে মাথাউৰিটো কাম এতিয়া স্তব্ধ হ'ল। এতিয়া এই মাথাউৰিটো কাম চলা নাই। গতিকে আমি বিভাগক সেইটোও দাবী জনাম, এইটো ক'ত পাজোল আছে, কি আছে আমি নাজানো। গতিকে যিহেতু মাথাউৰি কামটো ইফালৰ পৰা আৰম্ভ হৈ আহিছিলে, এই মাথাউৰিটো যাতে খুব সোনকালে আচলতে ডাঙৰকৈ তেওঁলোকে খুব ধুনীয়াকৈ এটা মথাউৰি নিৰ্মাণ কৰি আহিছিলে, সেই মথাউৰিটো যাতে এই অতি সোনকালে এই স্থানেদি তেওঁলোকে লৈ যাব পাৰে। আৰু পঞ্চায়ত নিৰ্বাচনৰ কথাটো যেতিয়া আপুনি সুধিছে, আমি কওঁ যে পঞ্চায়ত নিৰ্বাচনত এই অঞ্চলটোত বিভিন্ন ধৰণৰ ভোটাৰ আছে। গতিকে পঞ্চায়ত নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰিব, কিন্তু
জনপ্ৰতিনিধিজনে ইয়াত ব্যৱস্থা এটা যদি খুব সোনকালে নলয় পঞ্চায়ত নিৰ্বাচনৰ আগতেই ইয়াত তেওঁলোকে যদি ব্যৱস্থা নকৰে পঞ্চায়ত নিৰ্বাচনত যে ইয়াৰ আচলতে বিৰূপ প্ৰভাৱ পৰিব সেইটো একেবাৰে মানে নুই কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ প্ৰতিম শইকীয়া আমাক ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।